ডিব্ৰুগড় কেবিনেটত লোৱা এটা সিদ্ধান্তক লৈ হঠাৎ সমগ্ৰ ৰাজ্যতে হৈচৈ লাগি গ'ল। কাৰণ গুৱাহাটী ডিব্ৰুগড় শিলচৰত 24 ঘণ্টাই দোকান পোহাৰ খুলি ৰখাৰ সিদ্ধান্ত ল'লে কেবিনেটে। ব্যৱসায়ী ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। 24 ঘণ্টাই দোকান খুলি ৰাখি আমাৰ কি লাভ হ'ব? প্ৰকৃততে কেবিনেটৰ সিদ্ধান্তটো কি আছিল? দোকানীসকলে নিজৰ সময় অনুসৰিহে বন্ধ কৰিব পাৰিব দোকান, কিন্তু ব্যৱসায়িক আৰক্ষী শ্ৰম বিভাগৰ হাৰাশাস্তিৰ পৰা মুক্ত কৰাৰ বাবে ব্যৱসায়ীসকলৰ সুবিধাৰ্থে চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত। কেবিনেটৰ এই সিদ্ধান্তক লৈ ব্যৱসায়ী আৰু ৰাইজৰ মনত যি প্ৰশ্নৰ উদ্বেগ ঘটিছে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ সহজ সৰল ভাষাত বুজাই দিছে যে প্ৰকৃততে কেবিনেটৰ সিদ্ধান্ত কি আছিল। দোকান পোহাৰ খোলাক লৈ কি নতুন নীতি নিয়ম আহিছিল পুনৰবাৰ মুখ্যমন্ত্ৰীয়ে বুজাই দিছে। পূৰ্বে বন্ধৰ বাৰত দোকান খুলিলে হাৰাশাস্তিৰ সন্মুখীন হয়। বন্ধ বাৰত যদি কোনোবাই দোকান খোলে, আৰক্ষী শ্ৰম বিভাগৰ লোকৰ হাৰাশাস্তিৰ সন্মুখীন হয় বন্ধ বাৰত, বিশেষকৈ যোৰহাট ডিব্ৰুগড় আদি অঞ্চলত। দুভাগ নিশালৈকে দোকান খোলা থাকিলেও আৰক্ষীয়ে বাধা দিছিল। এতিয়া ক্ষুদ্ৰ ব্যৱসায়ীসকলক অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া নহয়। এতিয়াৰ পৰা কোনো দিগদাৰ কৰিব নোৱাৰিব। কোনোবাই যদি দেৰিলৈকে খোলে, সপ্তাহত এদিনো দোকান বন্ধ নকৰিলেও অভিযোগৰ আপুনি সন্মুখীন নহয়। 24 ঘণ্টাই দোকান খোলাৰ অনুমতিহে প্ৰদান কৰা হৈছে, খুলিবই লাগিব বুলি কোৱা নাই। ডিব্ৰুগড় শিলচৰ গুৱাহাটীত দিনে নিশাই আপুনি দোকান খুলি ৰাখিব পাৰিব। পৌৰসভাসমূহত 2 বজালৈ, গ্ৰামাঞ্চলত নিশা 11 বজালৈ আপুনি দোকান খুলি ৰাখিব পাৰিব যদি আপুনি দৰকাৰ প্ৰয়োজন বোধ কৰে। কিমান সময়লৈকে দোকান খুলি ৰাখে ব্যৱসায়ীসকলৰ সেয়া নিজৰ কথা। সপ্তাহত দোকান বন্ধ ৰখা নৰখাটো দোকানীৰ নিজৰ কথা বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই, কিন্তু সুবিধাটো প্ৰদান কৰিছে। ৰাজ্যত সংস্থাপন বৃদ্ধিৰ বাবেহে হিমন্ত চৰকাৰে গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত। দোকান পোহাৰ খোলাক লৈ এই নীতি নিয়ম সম্পৰ্কে কি কৈছে হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ আপোনালোকক শুনাইছোঁ। সমত আছিল কি, ধৰক বহাগ বিহুৰ দিনাখন ৰবিবাৰ পৰিব, তেতিয়া দোকানীসকলে যদি দোকান খুলিব খোজে, লেবাৰ ইনস্পেক্টৰ পুলিচে আহি কি কয় যে দোকান খুলিব নোৱাৰিব। ধৰক দুৰ্গা পূজাৰ দিনাখন আগদিনাখন পঞ্চমীৰ দিনাখন ৰবিবাৰ, দোকানীয়ে দোকান খুলিব, কিন্তু দোকানীক দোকান খুলিব পুলিচে নিদিব। দোকান বন্ধ কৰিব লাগে 10টাত, কিন্তু এজন দোকানীয়ে 10:30লৈকে খুলি ৰাখিলে দোকানীটোক আহি পিটিব আৰম্ভ কৰে। গতিকে 24 ঘণ্টা খুলি দিয়া মানে 24 ঘণ্টা খোলা নহয়। তাৰ মানে হ'ল ক্ষুদ্ৰ ব্যৱসায়ী বিলাকে যাতে পুলিচ আৰু শ্ৰম ইনস্পেক্টৰৰ অত্যাচাৰ সহ্য কৰিব নালাগে। ইয়াতে কোনেও এটা ডিব্ৰুগড়ত মই খোল বুলি ক'লে 24 ঘণ্টা কোনোবাই দোকান খুলিব নেকি? কিন্তু মিনিং এইটো যে 1 ঘণ্টা যে অতিৰিক্তকৈ খোলে বা সপ্তাহত এদিনো বন্ধ নাই বুলি কোৱাৰ লগে লগে, আজি যদি কোনোবা এখন ধৰি ললো ভাল ভ্ৰাম্যমান নাট্য ইয়াত এটা পাৰ্টি আহিলে কহিনুৰ থিয়েটাৰ, ৰাতি 2টালৈকে চলিব। দোকানীজনে বিচাৰে যে মই ৰাতি 2টালৈকে দোকান খুলি ৰাখিব খোজো, এতিয়া ৰাতিলৈকে দোকান খোলা ৰাখিব পাৰিব। গতিকে ডিব্ৰুগড় গুৱাহাটী শিলচৰত আমি কৈছো যে আপোনালোকে 24 ঘণ্টা দোকান খোলা ৰাখক, কিন্তু তাৰ উদ্দেশ্য এইটো নহয় যে সকলোৱে দোকান খোলা ৰাখিব। তাৰ উদ্দেশ্যটো হ'ল সৰু সৰু দোকানী বা সৰু সৰু ব্যৱসায়ীখিনিক আমি পুলিচ বা শ্ৰম লেবাৰ ইনস্পেক্টৰ সকলৰ যিটো অভিযোগ আহি থাকে তাৰ পৰা আমি মুক্ত কৰা। কোনোবাই, মই যদিও কৈছো 24 ঘণ্টা খোলক, কোনোবাই মাত্ৰ আধা ঘণ্টা বেছি খুলিব, কোনোবাই 1 ঘণ্টা বেছি খুলিব, কোনোবাই কোনোবা ৰবিবাৰত আহিব, কোনোবাই কোনোবা ৰবিবাৰত নাহিব। কিন্তু এইখিনি সিদ্ধান্তৰ ফলত কোনোবাই যদি এতিয়া আহি কয় যায় 10:30 বাজিলে বন্ধ কৰ, তেতিয়া ক'বাৰে মইতো 24 ঘণ্টা খোলা ৰাখিব পাৰো, মাত্ৰ 10:30লৈকে খোলা ৰাখিছো। এই ব্যৱস্থাটোৰ ফলত এতিয়া সৰু সৰু ব্যৱসায়ীসকল আজিৰ পৰা ৰজা হৈ গ'ল যে মোৰ যেতিয়া ইচ্ছা খুলিম তেতিয়া ইচ্ছা বন্ধ কৰিম। পুলিচ আৰু শ্ৰম ইনস্পেক্টৰে মোৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে। ডিব্ৰুগড় গুৱাহাটী শিলচৰত এইটো অধিকাৰ আমি 24 ঘণ্টালৈকে দিছো। বাকী মিউনিচিপালিটি বিলাকত ৰাতি 2টা বজালৈকে দিছো, আৰু গাঁৱত আমি 11 বজালৈকে।